Hello everyone, welcome back to my channel. So আজি ব্ৰেকফাষ্ট বনাই ললো এতিয়ালৈকে খোৱা নাই কিয়নো এতিয়া খাম আৰু বাট এতিয়া 12টা বাজি পাৰ হৈ গ'ল আৰু উঠোতে অলপ লেট হ'ল হেতু কাৰণে 12টাৰ পিছত ব্ৰেকফাষ্ট কৰি আছো এনেটো সোনকালে কৰিব লাগে আৰু দুপৰীয়া কি বনাও এতিয়াও শিওৰ নহয় বাট এতিয়া ব্ৰেকফাষ্টটো কৰিলো আপোনালোকক দেখাইছো কি বনাইছো আজি একচুয়ালি স্পেশাল বনাইছো অলপ মানে আলু পৰাঠাটো ঠিকে আছে বাট দইটো টেঙা হৈ গ'ল হেতু কাৰণে দই তেতিয়া মিলাই লৈছো চেনি ইমান টেঙা দই থাকে নেকি বেছিয়ে টেঙা দই এটো মোৰ গৰমতে খুজা এটো চাল গুছি গ'ল তো মই কৰিলো ব্ৰেকফাষ্টটো তাৰ পিছত আপোনালোকৰ লগত কথা পাতিছো So guys, আজি মানে ওয়ার্কআউট নকৰো কাৰণ 3 দিন মান মই কন্টিনিউ ৰাতি মানে লাইট ফুড খোৱা কাৰণে লাইট মানে ৰাতি ভাত আৰু ৰুটি নোখোৱা কাৰণে অলপমান মানে গাটো অলপ উইক লাগি আছে হেতু কাৰণে আৰু প্লাস কিবা জ্বৰ লাগি আছে বুজি পোৱা নাই কি হৈছে তো হেতু কাৰণে আজি ওয়ার্কআউট নকৰো একদিন ৰেষ্ট কৰি দিও আৰু সো এতিয়া খাম ফ্ৰুটস আজি ৰাতি সাগে ৰুটি খাম কাৰণ সদায় মানে হেতু ফ্ৰুটস ৰাতি খোৱা কাৰণে উইক লাগি আছে জাগে সো আজি ভাবিছো ৰাতি ৰুটি খাম আৰু তো এতিয়া কাটিম ফ্ৰুটস এটা ফ্ৰুটস খাম গাপা ধুই আহিলো আজি দিনটো এনেকৈ গ'ল মোৰ কামখিনি কৰিলো বাৰু কলিঙৰ কাম সাম যিমান আছিল সেইখিনি কৰিলো বাকিখিনি কৰিব বাকি আছে তো গাটো ধুলো আৰু এতিয়া ফ্ৰুটস খাই লওঁ তো ডালিমটো আনিলো দুদিন হ'ল এটো আজি সাফা কৰি দিম আৰু মানে সেলাব লাগিব সো কাটি থোৱা এপল আছিল ইয়া বেয়াই হৈ যায় এটো কাটিম বানানা খাম দুটা হৈ যাব